মই নিউ লুক একাডেমিলৈ আজিৰ পৰা ১.৫ বছৰমান আগতে এটা বক্তৃতা দিবলৈ গৈছিলোঁ আৰু সেই সূত্ৰে মেঘালী হাজৰিকা মহোদয়াৰ সৈতে আমাৰ পৰিচয় আৰু তেখেতসকলৰ অত্যন্ত আগ্ৰহত মই ইয়াত আজি উপস্থিত হৈছোঁ। মই দুটা বা তিনিটা নিৰ্দিষ্ট কথা কোৱাৰ বাবে, কিন্তু তাৰ আগতে মই প্ৰথমতে মেঘালী হাজৰিকা কাকতি মহোদয়াক মই আন্তৰিক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। তেখেতৰ সৃষ্টিয়ে সাৰ্থকতা লাভ কৰক, তেখেতে নতুন কামৰ বাবে আৰু সাৰ্থকতা লাভ কৰক। কিতাপখন এইমাত্ৰ আমি চকু ফুৰাবলৈ সুযোগ পাইছোঁ, গতিকে কিতাপখনৰ ওপৰত বিতং মন্তব্য দিয়াটো আমাৰ বাবে এটা আত্মপ্ৰবঞ্চনা হ'ব। কিন্তু তথাপিও চকু ফুৰাওঁতে যি ২-৩টা কথা বৈশিষ্ট্যই মোক মুগ্ধ কৰিছে, তেখেতৰ লেখাত ইতিমধ্যে নিতুমণি শইকীয়া আৰু মাননীয়া ৰীতা চৌধুৰী বাইদেৱে উল্লেখ কৰিছে। কাব্যময় ছন্দৰ অভিব্যক্তি আছে। লেখিকাক, গল্পকাৰক বাস্তৱ জগতৰ ৰূঢ় বাস্তৱ জগতৰ দুখ যন্ত্ৰণাই ব্যথিত কৰিছে। সেই দুখ যন্ত্ৰণাৰ সা-সমনীয়া প্ৰকাশ কৰিবলৈ লেখিকাই প্ৰয়াস কৰিছে আৰু লেখিকাৰ অন্তৰত ভাৱ থুপ খাই আছে। এনেও কবি হ'লে কবিৰ অন্তৰত ভাৱ থুপ খাই থাকে, কিন্তু দুই এটা ছপাশালৰ ভুল মোৰ দৃষ্টিগোচৰ হৈছে। সেইখিনিৰ প্ৰতি লেখিকাই ভৱিষ্যতে নজৰ দিব।